হাই গাইজ, মই এতিয়া উপস্থিত আছো নগাঁও মধ্য শিয়ালমাৰী। যেহেতু বানপানী বহুত সমস্যা, এয়া চাওক বানপানী, এয়া বানপানী যেহেতু ৰেল লাইনৰ কাষেদি অহা ৰাস্তা। এয়া চাওক মানুহৰ ঘৰ দুৱাৰ বহুত পানীৰ তলত আছে, প্ৰায় 40-50 ঘৰমান পানীৰ তলতে আছে। এয়া চাওক মানুহৰ কেনেকুৱা অসুবিধা হৈছে। গাইজ এতিয়া আপোনালোকে চাই আছে বানপানী, যিহেতু মধ্য শিয়ালমাৰী কলঙৰ পৰা অহা পানী, যিহেতু মানুহৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে। এয়া গাইজ চাওক, এয়া ৰাস্তা, যিহেতু ৰাস্তা এতিয়া প্ৰায় গাড়ী চলাচল বন্ধ হৈ গ'ল। এয়া চাওক, এইটো ৰাস্তাতে প্ৰায় 20-25টা গাড়ী আপ ডাউন কৰে সদায়। এয়া গাইজ চাওক, এয়া ৰাস্তা, আমাৰ ৰাস্তাটো পানীৰ তলত বৰ্তমান এতিয়া মানুহ অসুবিধা হৈ আছে। এয়া চাওক, মই এতিয়া মধ্য শিয়ালমাৰী, যিহেতু অলপখিনি জেগাহে মই দেখাই আছো, প্ৰায় 40-50 ঘৰমান এতিয়া কলঙৰ পৰা অহা পানী যিহেতু মানুহৰ অসুবিধা কৰিছে। এয়া চাওক, যিহেতু বহুত ঘৰ এতিয়া পানীৰ তলত আছে, পানী সদায় প্ৰায় 4-5 ইঞ্চিকৈ বাঢ়ি আছে, গতিকে পানী এতিয়াও বৃদ্ধি হৈ আছে। এয়া চাওক, মই নগাঁও মধ্য শিয়ালমাৰী দৃশ্য দেখাই আছো, এয়া কলঙৰ পৰা অহা পানী। এয়া চাওক, এয়া এটা ৰাস্তা, যিহেতু ৰাস্তা এতিয়া পানীৰ তলত। এয়া চাওক, মই দেখাই আছো, এয়া আপোনালোকে চাই আছে, এইটো ৰাস্তা দি। গাইজ সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা দিয়ে যেন। ধন্যবাদ গাইজ, বাই বাই।